চিৰাঙৰ কাজলগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিৰাঙৰ দুখনকৈ দলীয় সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে বিটিচি নিৰ্বাচনত সবাতোকৈ বেছি আসন পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহে বিটিআৰৰ চিৰাং জিলাতো ব্যাপক তৎপৰতা বৃদ্ধি কৰিছে বিজেপিৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কাজলগাঁও আৰু নিচিমা মণ্ডল ভিত্তিত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবেলি বিটিচিৰ ২৬টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আৰু দুখীয়া লোকৰ অধিকাৰসমূহ ৰূপায়ণ কৰাৰ বাবে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ সঁহাৰি চাই এবাৰ বিজেপিয়ে সবাতোকৈ বেছি আসনত জয়লাভ কৰি বিটিচি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰিছে বিজেপিৰ পৰিষদ গঠন হলে বিটিচিৰ ব্যাপক পৰিৱৰ্তন হ'ব ট্ৰিপল ইঞ্জিন চৰকাৰ হলে উন্নয়নৰ গংগা বব মুখ্যমন্ত্ৰীয়ে বিটিচিৰ ফেচিলিটিসমূহ ব্যাপক দুৰ্নীতিত নিম্নজিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ইয়াক প্ৰতিৰোধ কৰাৰ বাবে বিজেপি পৰিষদ গঠন হ'ব লাগে বুলি মত ব্যক্ত কৰিছে চিৰাঙৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিটিআৰত ফেচিলিটিয়ে বৰালি মাছৰ দৰে বহি আছে মুখ্যমন্ত্ৰীৰ মন্তব্য অৰুণোদয় আঁচনিলৈ বিটিআৰত ফেচিলিটিয়ে দালালি কৰে বৰালি মাছে যেনে সৰু সৰু মাছক খায় ঠিক তেনেদৰে ভিচিডিচিয়ে বিটিআৰ ৰাজ্যক খাই আছে এবাৰ ভিচিডিচিৰ দোকান বন্ধ কৰিব লাগিব মুখ্যমন্ত্ৰীৰ মন্তব্য বিটিআৰত ভিচিডিচিৰ ৰাজত্ব নচলিব বিটিআৰত ৰাজ্যৰ ৰাজত্ব চলিব বিটিআৰ নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব এই নিৰ্বাচনত বিজেপিয়ে ট্ৰিপল ইঞ্জিন চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় উদ্দেশ্য ভাষণ প্ৰদান কৰা কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী কৌশিক ৰায় দলৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাস বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায়সহ কেইবাজনো প্ৰভাৰী আৰু কেইবাহাজাৰ দলীয় কৰ্মী উপস্থিত থাকে মুখ্যমন্ত্ৰী জিলাখনৰ ১৩ নম্বৰ চিৰাং আৰু ১৪ নম্বৰ চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি ভিত্তিত কাকিকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে বিটিচিত উচ্ছেদটো ইমান সহজ নহয় কাৰণ বিটিচিত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব ২৬টা জনগোষ্ঠী এনে যদি এভিকশ্যন কৰে তেলেখন আপুনিও এভিকশ্যন হৈ যাব এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ এতিয়া যদি বিটিএডি ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ কলিতা ৰাভা বড়ো আমাৰ গোৰ্খা হিন্দীভাষী আদিবাসী বঙালী চবেই এভিকশ্যন হৈ যাব দুখ কি কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক গতিকে বিটিএডিত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া দ্বিতীয় কাম এভিকশ্যন অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ গতিকে সব বস্তুৰ সিকুৱেন্স আছে প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব এইটো ইমোশ্যন আৰু আৱেগৰ কাম নহয় যোৱাকালি ছাৰ সূত্ৰসন্ত মানে ছাত্ৰ সূত্ৰসন্ত তেওঁলোকে ছাৰ ২০২৬ৰ আগত যদি তেওঁলোকক কাউন্সিল বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিক ভোট বৰ্জন কৰিব মই এটা কথা কৈছোঁ যে কাউন্সিল বনালেও ভোট নিদিয়ে কাউন্সিল নবনালেও ভোট নিদিয়ে মানুহে ভাল পালেও ভোট দিব ভাল নাপালে ভোট নিদিয়ে কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে ভোটটো ব্যক্তিগত মাকৰ ভোট বেলেগ বাপেকৰ ভোট বেলেগ ল'ৰাৰ ভোট বেলেগ বোৱাৰীৰ ভোট বেলেগ কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা কাউন্সিল লাগে তাত মই সমৰ্থন কৰোঁ কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই যিজন ল'ৰাই কৈ আছে ভোট নিদিয়ে তেওঁৰ মাকে গৈ ভোট দি দিব তেওঁ কেনেকৈ গম পাব সেইকাৰণে ভোটটো ব্যক্তিগত বিষয় মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব কাক ভোট দিছে ধৰিব নোৱাৰে আৰু বাহিৰত ওলাই আহি চবকে ক'ব যে তোমাকে ভোট দিলোঁ বুলি সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ আমি কৰোঁ তেনেকৈ নহয় এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে যে সূত্ৰধৰ চান্দ্ৰই চাকৰিৰ নামত ধন লৈছে বুলি সেইবিলাক মই নাচাওঁ মোৰ এইটো কাম নহয় চলো চিৰাঙৰ পৰা হাছান আলী ৰিপৰ্ট এণ্ড ফৰ আছাম